ছাত্ৰ ছাত্ৰীসকল আমি পঢ়ি আছিলো সপ্তম শ্ৰেণীৰ দ্বিতীয় অধ্যায় গণিতৰ ভগ্নাংশ আৰু দশমিক সেই পাঠটি তাৰ পৰা আমি প্ৰশ্ন কেইটামান কৰিছিলো আজি আমি আকৌ কেইটামান প্ৰশ্ন কৰাৰ চেষ্টা কৰিম 2/3, 4/7, 1/6 अच्छा 1/6 नहीं लिखो जनिए 5/6 6 और कोई डांगर कुंडू ইয়াত কি আহিল আমি ইতিমধ্যে পঢ়িছিলো দুটা সংখ্যা এই দুটা সংখ্যাৰ ডাঙৰ কোনটো সৰু কোনটো হেতু কেনেকৈ উলিয়াই পঢ়িছিলো আজি আমি পঢ়িম তিনিটা সংখ্যাৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু গতিকে একেই নিয়মত আমি তিনিটা সংখ্যা পাতি ললো 5/6 একেই নিয়মত আমি তিনিটা সংখ্যা পাতি ললো দীঘল আঁচ 2/3 4/7 5/6 পূৰণ আমি একেই নিয়মত কৰি গৈছো এতিয়া কি হ'ব যেহেতু ইয়াত আছে 3 আমাৰ কি সংখ্যাত হৰবোৰ এটা হৰ আছে 3 আনটোৰ হৰ 7 আনটোৰ হৰ 6 আমি কি কৰিলো এতিয়া আমি ইহঁতৰ লসাগু উলিয়াব লাগিব এই 3 7 আৰু 6 লসাগু উলিয়াব লাগিব তে লসাগু উলিয়াবলৈ যাওঁতে আমি কি কৰিম আসলে সহজ উপায় হল লসাগু উলিওৱাটো তে লসাগু উলিয়াওঁতে আমি দুইটা ঘৰণ যোৱা সংখ্যা চাম তে 2 ৰে কেৱল 6 ঘৰণ যায় বেলেগ কাকো নাযায় 3 ৰে কিন্তু কি হৈ যায় 3 ৰে এই 3 কো হৰণ যায় এবাৰ আৰু এই 6 ঘৰণ যায় দুবাৰ কিন্তু 7 ঘৰণ নাযায় আমি 7 টো খাতেই দিম আমি হৰণ তেনেকৈ কৰিব লাগিব ইয়াত এতিয়া কি হ'ব বাকি থাকিল কি 1 7 আৰু 2 তে ইহঁতক আকৌ হৰণ যোৱা একক তো হৰণ নাযায় বেলেগ কোনো 2 আৰু 7 হৰণ যায় কোনো এটা সংখ্যা নাই গতিকে হেতু হ'ব আমাৰ উত্তৰটো এতেকে লসাগু কিমান হৈ গল এই 3 পূৰণ এইটো 1 পূৰণ এইটো 7 পূৰণ এইটো 2 গতিকে 3 গুণ 3 7 3 গুণ 21 21 দুগুণ 42 হৈ যাব আমি তাৰ মানে কি কৰিব লাগিব এই তলত 42 বনাব লাগিব কেনেকুৱা এই আমাৰ ইয়াৰ তলৰ সংখ্যাটো 42 হ'ব লাগিব প্ৰতিটোৰে এই তলৰ সংখ্যাটো এই লসাগুৰ সমান হ'ব লাগিব প্ৰত্যেকটোৰে তলৰ সংখ্যাটো লসাগুৰ সমান হ'ব লাগিব এই 42 গতিকে এইটো কেনেকৈ বনাম এতিয়া কিমান পূৰণ কৰিলে 42 হ'ব 3 ৰ লগত কিমান পূৰণ কৰিলে আমি ইয়াৰ পৰা গম পাম 3 ক বাদ দি কি আছে 1 7 গুণ 7 7 দুগুণ 14 এই 14 ৰ লগত 3 পূৰণ কৰিলে 42 হ'ব ইয়াৰ পৰা আমি উলিয়ালো 3 ক বাদ দি বাকি কিটা পূৰণ কৰি দিলো তে পূৰণ কৰিছো এই 4 3 গুণ 12 2 হাতে গল 1 3 গুণ 3 3 1 4 হৈ গল তলত 14 হলে ওপৰটো হৈ যাব 14 একেদৰে ইয়াত 7 এই 7 ৰ লগত কিমান পূৰণ কৰিলে 42 হ'ব 7 6 গুণ 42 আমি জানো ইয়াৰ পৰা উলিয়াব পাৰো 7 এটো বাদ দিয়া কি থাকিল 3 পূৰণ 1 3 গুণ 3 3 দুগুণ 6 হৈ গল তলত 6 হলে ওপৰটো 6 হ'ল এতিয়া 6 ৰ লগত কিমান পূৰণ কৰিলে 42 হ'ব 6 7 গুণ 42 গতিকে তলত 7 হলে ওপৰটো 7 হ'ব ইয়াৰ পৰা ওলাব 6 বাদ দিয়া 3 দুগুণ 6 বাদ দিলা গতিকে 1 7 গুণ 7 ওলাব একেই নিয়ম এতিয়া বাকিখিনি উলিওৱা 2 পূৰণ 14 মানে পূৰণ কৰি দিয়া 28 হ'ল 4 পূৰণ 6 মানে 4 6 গুণ 24 হৈ গল 5 7 গুণ 35 হৈ যাব আমাৰ এতিয়া কি হ'ব উত্তৰটো ওলাব এতেকে আটাইতকৈ ডাঙৰ কোনটো ওলাল তলত 42 আছে আটাইতকৈ ডাঙৰ হল 28 24 35 এই 35 টো তাৰ মানে এইটো
5/6 আটাইতকৈ কি হৈছে ডাঙৰ হৈ গ'ল তাৰ পিছৰটো কি আহে ইয়াতকৈ ঠিক সৰুটো 35তকৈ সৰু 28 28 আৰু 24 থাকিল 28 টো সৰু তাৰ মানে এইটো কি হ'ব 3/2 তাতকৈ সৰু আটাইতকৈ সৰুটো কোনটো এইটো 24 তাৰ মানে 4/7 এইটোৱে হ'ল আমাৰ উত্তৰটো গতিকে কেৱল দুটা নহয় আমি তিনিটা সংখ্যা থাকিলেও তিনিটা ভগ্নাংশ দিয়া থাকিলেও আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু কেনেকৈ উলিয়ায় সেইটো আমি জানিব লাগিব এই তোমালোকে কেইটামান কৰি চাবাচোন এনেকুৱা আমি এইখিনি খুব জানিব লাগিব এতিয়া ধৰা 7/10 9/15 আৰু 25 ওপৰত আহিল বেলেগ কিবা এটা 17 ইহঁতৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো আমি উলিয়াব লাগে গতিকে ইয়াতো একেই সমাধান আমি সংখ্যা কেইটা পাতি লওঁ 7/10 9/15 তাৰ পিছৰটো 17/25 একেই নিয়ম সমান চিন পাতিলো 8 দিলো 8 দিলো 8 দিলো 7/10 হৈ গ'ল 9/15 হৈ গ'ল 17/25 হৈ গ'ল এতিয়া হৰখিনি লিখা প্ৰথমটোৰ পৰা আহিল 10 দ্বিতীয়টোৰ পৰা আহিল 15 কমা তৃতীয়টোৰ পৰা আহিল 25 ইহঁত তিনটাকে হৰণ যোৱা সংখ্যা এটা আছে কিহেৰে হৰণ যায় 5 এৰে হৰণ যায় গতিকে হৰণ কৰি দিলো 5 2 গুণ 10 হল কমা 5 3 গুণ 15 হল 5 5 গুণ 25 হৈ গ'ল এতিয়া এই তিনিটাকে হৰণ যোৱা এটা সংখ্যা নাই বা দুইটা হৰণ যোৱা সংখ্যাও নাই 2 ৰে যদি হৰণ কৰো 2 ৰে ইয়াক যাব ইয়াক না যায় 3 ৰে যদি হৰণ কৰো 3 ৰে ইয়াকে যাব ইয়াক না যায় ইয়াকো না যায় 4 ৰে তো কাকো হৰণ না যায় 5 ৰে ইয়াকে যাব ইহঁতক না যায় গতিকে দুইটা হৰণ যোৱা সংখ্যাও নাই যদি আমি এইখিনিতে বাদ দিম লসাগু কিমান হ'ব এইটো 5 পূৰণ এইটো 2 এই ওপৰৰ 5 টো পূৰণ কৰিবলৈ নাপাহৰিবা 2 পূৰণ 3 পূৰণ এইটো 5 সমান 5 2 গুণ 10 10 3 গুণ 30 30 5 গুণ 150 হৈ যাব গোটেইকেইটা পূৰণ কৰিলে 150 লসাগু 150 তাৰ মানে আমাৰ উদ্দেশ্যটো হ'ব তলত গোটেইকেইটাৰ 150 উলিয়াবলৈ গোটেইকেইটাৰ পৰা তলত 150 আনিব লাগে উপৰ এতিয়া কি হ'ব 150 পাবলৈ কি কৰিব লাগিব এই 10ৰ লগত ইয়াৰ পৰা আমি উলিয়ালে হ'ল ইমান কষ্ট কৰিবই নালাগে 10 আছে ইয়াৰ পৰা 10 বাদ দিয়া 5 2 গুণ 10 হয় এই 10 বাদ দিয়া কি থাকিল 3 5 গুণ 15 থাকিল গতিকে ইয়াত পাতিলো 15 তলত পাতিলে ওপৰটো 15 হৈ গ'ল বাকি ইয়াত আছে 15 গতিকে 15 বাদ দিয়া 15 বাদ দিবৰ কাৰণে 5 3 গুণ 15 এটো বাদ দিয়া কি থাকিল 5 2 গুণ 10 থাকিল ইয়াত হ'ব 10 তলত 10 হলে ওপৰটো 10 ইয়াত আছে 25 গতিকে 25 কৰ পৰা হ'ব 5 5 গুণ 25 হ'ব এই দুটা বাদ দিয়া কি থাকে 2 3 গুণ 6 থাকিল তলত 6 ওপৰটো 6 হৈ গ'ল এতিয়া কি হ'ব 7 15 ইয়াৰ মানটো আমি পাতিব লাগিব 7 5 গুণ 35 ৰ 5 হাতে গ'ল 3 7 গুণ 7 7 3 10 এতিয়া 10 আৰু ইয়াত পূৰণ কৰিলে 9 গুণ 9 এটা শূন্য আছে পাতি দিলো এটো পূৰণ কৰিলে 6 7 গুণ 42 ৰ 2 হাতে গ'ল 4 6 গুণ 6 6 4 10 হৈ গ'ল এতেকে আটাইতকৈ ডাঙৰ খুদিছে আমাক গতিকে প্ৰথমতে ডাঙৰটো লিখিম তলত 150 আছে ডাঙৰ কোনটো 105 90 আৰু 102 ৰ ভিতৰত 105 ডাঙৰ গতিকে 7/10 আটাইতকৈ ডাঙৰ গতিকে ইয়াৰ ডাঙৰ চিনটো এইটো তাৰ পিছত হৈ গ'ল ইয়াতকৈ ঠিক সৰুটো এইটো 102 মানে এইটো 17 তলত 25 হৈ গ'ল আৰু ইয়াতকৈ ঠিক সৰুটো হ'ল এইটো 9/15
এইটোৱে হ'ব উত্তৰ। আৰু ইয়াক কোৱা হয় অধক্ৰম বুলি কোৱা হয়। এইটোক আমি যদি তোমাক প্ৰশ্ন দিয়ে যে এই তিনিটা সংখ্যাক অৰ্ধক্ৰমত সজোৱা, অৰ্ধক্ৰমত সজোৱা বুলি আহে, তেতিয়াও এনেকৈ কৰিব লাগিব, এইটোৱে কৰিব লাগিব। অৰ্ধক্ৰম মানে হল, অৰ্ধ মানে তল, অৰ্ধ মানে তল। এই অধক্ৰমত সজোৱা, গতিকে অধ মানে তললৈ, তললৈ মানে সৰুলৈ, তাৰমানে এইটো ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে। এতিয়া অধক্ৰম মানে প্ৰথমতে ডাঙৰটো লিখিব লাগিব, অধ মানে তল সৰু, গতিকে প্ৰথমতে আমি ডাঙৰটো লিখিব লাগিব, এই সৰুটো লাষ্টত থাকিব। আৰু যদি তোমাক সোধে ঊৰ্ধ্বক্ৰমলৈ নিয়া বা ঊৰ্ধ্বক্ৰমত সজোৱা, ঊৰ্ধ্বক্ৰম বুলি কয়, তেতিয়াহ'লে কি হ'ব, ঊৰ্ধ্ব মানে ওপৰলৈ, মানে ডাঙৰটোলৈ নিব লাগে, তাৰমানে ডাঙৰটোলৈ নিব লাগে, শেষৰটো কি হ'ব লাগিব, ডাঙৰ হ'ব লাগিব। গতিকে শেষৰটো ডাঙৰ হ'বৰ কাৰণে প্ৰথমটো সৰু হ'ব লাগিব। গতিকে সৰু কোনটো ইহঁতকেইটাৰ ভিতৰত, সেইটো আমি প্ৰথমতে লিখিম। ঊৰ্ধ্বক্ৰম বুলি ক'লে এইটো প্ৰথমতে লিখিম, তেনেকৈ আমি যাব লাগিব। গতিকে এইখিনি আমি জানিব লাগিব। এতিয়া আমি শিকিম ভগ্নাংশৰ পূৰণ, ভগ্নাংশবোৰ কেনেকৈ পূৰণ কৰে সেইবোৰ আমি নিয়মবোৰ শিকিম। গতিকে এইখিনি বহুত গুৰুত্বপূৰ্ণ, আমি শিকিম 6 পূৰণ ধৰা 3 ভাগৰ এই কি হ'ব 5 ভাগৰ 2 কি দিয়া আছে, 6 পূৰণ 5 ভাগৰ 2। এইটো আমি কেনেকৈ কৰিব লাগিব, আমি ভাবিব লাগিব যে যেহেতু ইয়াত এইটো ভগ্নাংশ নহয়, গতিকে আমি ভাবিব লাগিব ইয়াত কি আছে, তলত 1 আছে বুলি ভাবিব লাগিব। যেতিয়া একো নাথাকে, তেতিয়াহ'লে যেতিয়া তলত একো নাথাকে, কেৱল এটাই সংখ্যা থাকে, তেতিয়াহ'লে এই অখণ্ড সংখ্যা এটাই আছিল, আমি ভাবিব লাগিব তলত কি আছে, 1 আছে। গতিকে পূৰণ কৰা নিয়মটো সহজ। পূৰণ কৰোঁতে আমি ওপৰৰ পূৰণ কৰিম, এই 6 আছে ওপৰত আৰু ইফালে 2 আছে ওপৰত, পূৰণ কৰিলো, আৰু তলৰ পূৰণ কৰিম, 1 পূৰণ 5। গতিকে 6 2 12 হৈ গ'ল, তলত 1 5 গুণ 5 হৈ গ'ল। এই সংখ্যাৰ পূৰণ এইটো বিধি। যদি তোমাক দিয়া আছে 7 পূৰণ, এনেকৈ ধৰা ইয়াত তলত 6 ওপৰত 1, তেতিয়াহ'লে কি হৈ যাব, একেই নিয়ম যে এই একো নাই ইয়াত, গতিকে ইয়াৰ তলত আমি 1 থকা বুলি ভাবি লওঁ। গতিকে তলৰ পূৰণ কৰিম, 1 পূৰণ 6, আৰু ওপৰৰ পূৰণ কৰিম, 7 পূৰণ 1। ইয়াৰ মানটো কি হ'ব, এতিয়া 1 6 গুণ 6 হৈ গ'ল, 7 গুণ 7 হৈ গ'ল। আমি এনেকৈ উলিয়াব লাগিব। 3 নম্বৰ, যদি বেলেগ এটা দিয়া আছে, ওপৰত 8 তলত দিলে 11 পূৰণ, আকৌ ইয়াত দিলেগে, তলত দিলে 8 ওপৰত, তলত দিলে 7 ওপৰত দিলে 6, তেতিয়াহ'লে কি হ'ব, যিহেতু ইয়াত এইটো ভগ্নাংশ, গতিকে আমি ওপৰৰ পূৰণ কৰিম, 8 পূৰণ 6, আৰু এইটো আছে ইয়াত 11 পূৰণ 7, 11 পূৰণ 7, মানখিনি পাতিলে হ'ল। 11 পূৰণ 7 মানে 7 11 77, 8 পূৰণ 6 মানে 8 6 গুণ 48, সেইটোৱে হ'ব আমাৰ উত্তৰ। এনেকৈ আমি গোটেই পূৰণখিনি কৰি যাব পাৰো। এতিয়া যদি থাকে 1/11 ইনটু 10/6, আচ্ছা 10/3, এইটো পাতিলো। ইয়াতো একেই, ওপৰৰ পূৰণ, 1 পূৰণ 10, 11 পূৰণ 3, নিয়মটো হ'ব এইটো। গতিকে 1 10 গুণ 10 হৈ গ'ল, 11 পূৰণ 3 33 হৈ গ'ল। গতিকে কি হ'ব, এতিয়া এইকেইটা হ'ব, এনেকৈ হ'ব ভগ্নাংশৰ পূৰণবোৰ। আমি পূৰণ এনেকৈ কৰিব লাগিব। কিন্তু পূৰণ এনেকৈ কৰিব বুলি ক'লে এতিয়া ল'ৰা ছোৱালীয়ে ভুল কৰে, ক'ত যোগ কৰোঁতে ভুল কৰি দিয়ে। এতিয়া যদি যোগ দিয়া থাকে, ধৰা 2/5 প্লাছ ইয়াত ধৰা তলত 7 ওপৰত যেনিবা 4 কিবা এটা আছে, এতিয়া ছাত্ৰ ছাত্ৰীয়ে ভুল কৰি দিয়ে, ক'ত এতিয়া যোগ থাকিলেও যোগ কৰি দিয়ে, এইটো 5 পূৰণ 5 যোগ 7 ওপৰত 2 যোগ 4 পাতি দিয়ে। যোগ কৰোঁতে এইটো নিয়ম নাখাটে। কিন্তু কি হ'ব, কেৱল পূৰণ কৰোঁতেহে তলৰ পূৰণ ওপৰৰ পূৰণ কৰি দিব পাৰি।
বেলেগ কোনোতে এইবোৰা নিয়ম নাখাটে আমি যোগ কেনেকৈ কৰিম সেইবিলাক পিছত শিকিম 11 ভাগৰ 8 পূৰণ 8 ভাগৰ 10 গতিকে আমি এইটো কৰোঁতে আমি ডাইৰেক্ট কৰিব নালাগে এবাৰ চাই ল'ব লাগিব যেতিয়া পূৰণ থাকে আমি দেখিলো এই 8 তলতো আছে ওপৰতো আছে পূৰণ চিন থাকুতে দেই তলতো 8 আছে ওপৰতো 8 আছে গতিকে এই দুটা আমি কেনসেল কৰিব পাৰি কেনেকৈ এই 8 ৰে 8 হৰণ যায় এবাৰ 8 ৰে এই 8 হৰণ যায় এবাৰ গতিকে কি হৈ গল সৰু হৈ গল এইবিলাক তে 10 আৰু 11 একেটা সংখ্যাৰে হৰণ না যায় গতিকে কাটিব নোৱাৰো তলত হৈ গল 11 পূৰণ 1 ওপৰত হৈ গল 1 পূৰণ 10 1 10 গুণ 10 11 পূৰণ 1 11 হৈ গল ঠিক তেনেকৈ এই ইয়াতো আমি কি কৰিলো চাই ল'ব লাগিব এবাৰ যে কেনসেল যায় নেকি কিবা তে গতিকে আমি ইয়াত দেখিলো কি হ'ব এই 5 ৰে 10 কেইবাৰ হৰণ যায় দুবাৰ হৰণ যায় 5 দুগুণ 10 হৈ যায় আৰু 5 এগুণ 5 হয় গতিকে আমি সৰু কৰিলো ইয়াতো হ'ব 6 আৰু 3 তে 3 ৰে 3 হৰণ কৰিলে এবাৰ যাব 3 এগুণ 3 আৰু 3 দুগুণ 6 দুইটাকে একে সংখ্যাৰে হৰণ যাব লাগিব আকৌ দেই গতিকে এই যেটো কাটো আমি তেতিয়াহলে কি হৈ গল এটা ওপৰ হৈ গল 2 পূৰণ 2 তলত হৈ গল 1 পূৰণ 1 গতিকে ওপৰ হৈ গল 4 তলত হৈ গল 1 তলৰ 1 টো নিলিখো উত্তৰ 4 ইয়াতো একে ইয়াত কি হৈ গল এতিয়া এই ইয়াত কাটিব পাৰিছো 10 আৰু 20 আছে ঠিক 10 ৰে কি হ'ব 10 এগুণ 10 হৈ যায় আৰু 10 দুগুণ 20 হৈ যায় আমি কাটি ললো আৰু এই ইয়াত কি হ'ব 5 ৰে যাব 5 এগুণ 5 আৰু এই ওপৰ লিখিব লাগিব 5 এগুণ 5 আৰু 5 3 গুণ 15 গতিকে লিখি ললো 1 পূৰণ 2 1 পূৰণ 3 তলত 3 হৈ গল ওপৰত 2 হৈ গল এইটো হ'ব উত্তৰ ইয়াৰ কি হ'ব 7 ৰে যাব 7 আৰু 21 7 ৰে 7ক এবাৰ 7 ৰে 21ক 3 বাৰ গতিকে কি হ'ব ইয়াত আকৌ এটো ঠিক আছে ইয়াত যাব কেনসেল 10 আৰু 12 আছে গতিকে 10ক 2 ৰে 5 বাৰ 12ক 2 ৰে 6 বাৰ হৰণ যাব তাৰ মানে 2 ৰে হৰণ গৈছে দুইটাকে ঠিক কাটি দিলো ইয়াত 7 ৰে হৰণ গল কাটি দিলো থাকিল কি ওপৰত 1 পূৰণ 5 তলত থাকিল 6 পূৰণ 3 গতিকে তলত হল 6 3 গুণ 18 ওপৰত হল 1 5 গুণ 5 সেইটো হ'ব উত্তৰ ইয়াত কি আহি গল এতিয়া নতুন কথা আহি গল কি মাজত ৰ লিখা আছে 5 ভাগৰ 2 ৰ 7 ভাগৰ 3 ইয়াৰ মান আমি উলিয়াব লাগে ইয়াৰ অৰ্থ হল মাজত ৰ থাকিলেও পূৰণ চিন হৈ যাব তাৰ মানে ইয়াত আছিল 5 ভাগৰ 2 পূৰণ এইটো 7 ভাগৰ 3 ৰ মানে পূৰণ চিন গতিকে পূৰণ দি দিলো বাকি নিয়ম একেই ইয়াত কোনোৰে কাকো কেনসেল না যায় 2 ৰে 7ক না যায় কটাকটি একে সংখ্যাৰে হৰণ না যায় 5 আৰু 3 টো না যায় গতিকে তলৰ কিটা পূৰণ হৈ গল 5 7 গুণ 35 এই ওপৰৰ কিটা পূৰণ হৈ গল 2 3 গুণ 6 হৈ গল এইটো হ'ব উত্তৰ গতিকে এনেকৈ এইবিলাক প্ৰশ্নৰ উত্তৰ উলিয়াব পাৰা তোমালোকে কেইটামান উলিয়াই চাবা একেবাৰে সহজ চিনিয়া ধৰা এইটো লাষ্টটো হলে 10 এইটো 5 ভাগৰ 2 ইয়াৰ মান 9 কি হ'ব এইটো 3 ভাগৰ 5 12 নম্বৰ আহিল 10 তলত 16 ওপৰত 8 তলত 5 ইমান মান 13 নম্বৰ 20 ওপৰত 13 ইয়াত কি হ'ব তলত 10 ওপৰত যেনিবা 3 এইবোৰ মান উলিয়াই লবা একেবাৰে সহজ বাকিখিনি কথা আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম